বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টোত কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্নটো লৈ আহিছোঁ, যিখিনি প্ৰশ্ন আহিবলগীয়া অসম পুলিচৰ লিখিত পৰীক্ষাৰ বাবে বহুত সহায়ক হ'ব। তো আজিৰ প্ৰথম প্ৰশ্নলৈ আহিছোঁ। হু ইজ ন'ন এজ দ্য আইৰণ লেডি অফ ইণ্ডিয়া? ভাৰতৰ লৌহ নাৰী বুলি কাক জনা যায়? অপশ্যন এ ইন্দিৰা গান্ধী, অপশ্যন বি সুস্মিতা স্বৰাজ, অপশ্যন চি প্ৰতিভা পাটিল আৰু অপশ্যন ডি সোনিয়া গান্ধী। ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ইন্দিৰা গান্ধী। নেক্সট কুৱেশ্যন, হুইচ ইজ দ্য লাৰ্জেষ্ট নেশ্যনেল পাৰ্ক ইন ইণ্ডিয়া? ভাৰতৰ আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি? ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি হেমিছ নেশ্যনেল পাৰ্ক। নেক্সট কুৱেশ্যন, হু ইজ ন'ন এজ লৰা ৰজা ইন আহোম কিংডম? আহোম ৰাজ্যত লৰা ৰজা বুলি কোনে পৰিচিত আছিল? ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি চুলিকফা। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাৰ্ষ্ট স্পীকাৰ অফ দ্য লোকসভা? লোকসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল? ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি GV মাভালাংকাৰ। নেক্সট কুৱেশ্যন, হোৱেন ৱাজ গুৱাহাটী হাইকোৰ্ট এষ্টাব্লিছড? গুৱাহাটী উচ্চ ন্যায়ালয় কেতিয়া স্থাপন কৰা হৈছিল? অপশ্যন এ 1945, অপশ্যন বি 1946, অপশ্যন চি 1947 আৰু অপশ্যন ডি 1948। ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 1948। নেক্সট কুৱেশ্যন, হু ৰোড দ্য পয়েম সাগৰ দেখিছা? সাগৰ দেখিছা কবিতাটি কোনে লিখিছিল? অপশ্যন এ দেৱকান্ত বৰুৱা, অপশ্যন বি নৱকান্ত বৰুৱা, অপশ্যন চি ভূপেন হাজৰিকা আৰু অপশ্যন ডি ৰীতা চৌধুৰী। ইয়াৰে অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ দেৱকান্ত বৰুৱা। নেক্সট কুৱেশ্যন, হুইচ ডে ইজ চেলিব্ৰেটেড এজ নেশ্যনেল ইউনিটি ডে ইন ইণ্ডিয়া? ভাৰতত কোন দিনটো ৰাষ্ট্ৰীয় একতা দিৱস হিচাপে পালন কৰা হয়? ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 31 অক্টোবৰ। নেক্সট কুৱেশ্যন, ডিস্কভাৰী অফ আছ ইণ্ডিয়া ৱাজ ৰিটেন বাই হুম? ডিস্কভাৰী অফ ইণ্ডিয়া কোনে লিখিছিল? অপশ্যন এ মহাত্মা গান্ধী, অপশ্যন বি জৱাহৰলাল নেহৰু, অপশ্যন চি BR আম্বেদকাৰ আৰু অপশ্যন ডি ৰবীন্দ্ৰনাথ ঠাকুৰ। ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি জৱাহৰলাল নেহৰু। নেক্সট কুৱেশ্যন, ইন হুইচ ইয়াৰ ভূপেন হাজৰিকা ৱাজ ইলেক্টেড দ্য প্ৰেছিডেণ্ট অফ আছাম সাহিত্য সভা? কোন বছৰত ভূপেন হাজৰিকাই অসম সাহিত্য সভাৰ সভাপতি নিৰ্বাচিত হৈছিল? অপশ্যন এ 1992, অপশ্যন বি 1993, অপশ্যন চি 1994 আৰু অপশ্যন ডি 1995। ইয়াৰে অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1993। নেক্সট কুৱেশ্যন, হুইচ ইজ দ্য লাৰ্জেষ্ট নেশ্যনেল পাৰ্ক ইন নৰ্থ ইষ্ট ইণ্ডিয়া? উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যান কোনখন? ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি নামদফা নেশ্যনেল পাৰ্ক। নেক্সট কুৱেশ্যন, হুইচ লেংগুৱেজ ৱাজ ইউজ বাই শ্ৰীমন্ত শংকৰদেৱ টু ৰাইট বৰগীত? শ্ৰীমন্ত শংকৰদেৱে বৰগীত লিখিবলৈ কোনটো ভাষা ব্যৱহাৰ কৰিছিল? অপশ্যন এ এছামিছ, অপশ্যন বি ব্ৰজাৱলী, অপশ্যন চি সংস্কৃত আৰু অপশ্যন ডি পালি। ইয়াৰে অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ব্ৰজাৱলী। নেক্সট কুৱেশ্যন, হু গেভ দ্য শ্লোগান জয় জৱান জয় কিষাণ? জয় জৱান জয় কিষাণ শ্লোগান কোনে দিছিল? অপশ্যন এ মহাত্মা গান্ধী, অপশ্যন বি জৱাহৰলাল নেহৰু, অপশ্যন চি লাল বাহাদুৰ শাস্ত্ৰী আৰু অপশ্যন ডি ইন্দিৰা গান্ধী। ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি লাল বাহাদুৰ শাস্ত্ৰী। নেক্সট কুৱেশ্যন, হু ইজ অলছ' ন'ন এজ গীতিকবি অফ আছাম? অসমৰ গীতিকবি নামেৰে কাক জনা যায়? ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি পাৰ্বতী প্ৰসাদ বৰুৱা। নেক্সট কুৱেশ্যন, হুইচ চিটি ইজ কল্ড দ্য পিংক চিটি এণ্ড পেৰিছ অফ দ্য ইষ্ট? কোনখন চহৰক পিংক চিটি আৰু পেৰিছ অফ দ্য ইষ্ট বুলি কোৱা হয়? ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি জয়পুৰ ৰাজস্থান।
Next question. When is the World Food Day observed? বিশ্ব খাদ্য দিৱস কেতিয়া পালন কৰা হয়? ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 16 অক্টোবৰ। নেক্সট কুৱেশ্যন। বা গোহাঁই পূজা ইজ সেলিব্ৰেটেড বাই হুইচ কমিউনিটি? বা গোহাঁই পূজা কোনটো জনগোষ্ঠীয়ে পালন কৰে? অপশ্যন এ সোণোৱাল কছাৰী, অপশ্যন বি বড়ো, অপশ্যন চি তিৱা আৰু অপশ্যন ডি গাৰো। ইয়াৰে অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ সোণোৱাল কছাৰী। নেক্সট কুৱেশ্যন। পুলিচ ট্ৰেইনিং কলেজ লোকেটেড ইন হুইচ প্লেচ অফ আছাম? অসমত আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয় কোন স্থানত অৱস্থিত? ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি দেৰগাঁও। নেক্সট কুৱেশ্যন। হোৱেৰ ইজ দ্য ফাৰ্ষ্ট চাৰ্ক সামিট হেল্ড? চাৰ্ক অৰ্থাৎ চাউথ এছিয়ান এছ'চিয়েশ্যন ফৰ ৰিজিয়নেল কোঅপাৰেশ্যনৰ প্ৰথমখন শীৰ্ষ সন্মিলন ক'ত অনুষ্ঠিত হৈছিল? ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ঢাকা। নেক্সট কুৱেশ্যন। অসমীয়া ভাষা উন্নতি সাধিনী সভা ৱাজ ফৰ্ম ইন হুইচ ইয়াৰ? অসমীয়া ভাষা উন্নতি সাধিনী সভা কোন চনত গঠন হৈছিল? ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1888। নেক্সট কুৱেশ্যন। হোৱাট ৱাজ দ্য ফাৰ্ষ্ট ড্ৰামা অফ শ্ৰীমন্ত শংকৰদেৱ? শ্ৰীমন্ত শংকৰদেৱৰ প্ৰথম নাটক কোনটো আছিল? ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি চিহ্নযাত্ৰা। নেক্সট কুৱেশ্যন। হোৱেন ৱাজ যাদৱ পায়েং এৱাৰ্ডেড দ্য পদ্মশ্ৰী? যাদৱ পায়েঙক কেতিয়া পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰিছিল? অপশ্যন এ 2014, অপশ্যন বি 2015, অপশ্যন চি 2016 আৰু অপশ্যন ডি 2017। ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 2015। নেক্সট কুৱেশ্যন। দধৰ আলি ৱাজ বুইল্ড ডিউৰিং দ্য ৰেইন অফ হুইচ আহোম কিং? কোনজন আহোম ৰজাৰ ৰাজত্বকালত দধৰ আলি নিৰ্মাণ কৰা হৈছিল? ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি গদাধৰ সিংহ। নেক্সট কুৱেশ্যন। নামদফা ৱাইল্ড লাইফ চেংচুৰী ইজ লোকেটেড ইন হুইচ ষ্টেট? নামদফা বন্যপ্ৰাণী অভয়াৰণ্য কোনখন ৰাজ্যত অৱস্থিত? অপশ্যন এ জম্মু এণ্ড কাশ্মীৰ, অপশ্যন বি ৱেষ্ট বেংগল, অপশ্যন চি উত্তৰ প্ৰদেশ আৰু অপশ্যন ডি অৰুণাচল প্ৰদেশ। ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি অৰুণাচল প্ৰদেশ। নেক্সট কুৱেশ্যন। হোৱেৰ ইজ দ্য হেডকোৱাৰ্টাৰ্ছ অফ ইউনাইটেড নেশ্যনছ? ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি নিউয়ৰ্ক। নেক্সট কুৱেশ্যন। হু ৱাজ দ্য ফাৰ্ষ্ট এডুকেশ্যন মিনিষ্টাৰ টু বি এৱাৰ্ডেড দ্য ভাৰত ৰত্ন? ভাৰত ৰত্ন বঁটাৰে সন্মানিত হোৱা প্ৰথম শিক্ষামন্ত্ৰী কোন আছিল? অপশ্যন এ মৰাৰজী দেশাই, অপশ্যন বি আব্দুল কালাম আজাদ, অপশ্যন চি জাকিৰ হুছেইন আৰু অপশ্যন ডি জে পি নাৰায়ণ। ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি আব্দুল কালাম আজাদ।